বন্ধুসকল আপোনালোকে জানিছে অহাকালি চিৰাঙত এখন বৃহৎ উপহাৰ কুপনৰ খেল আছে, যিখন খেলৰ এটা কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা আৰু এটা ফুল বুকৰ মূল্য হৈছে মাত্ৰ 1200 টকা। এই খেলখনত ফাৰ্ষ্ট প্ৰাইজ হিচাপে মাৰ্চিডিজ বেঞ্চ খেলোৱা হৈছে। আপোনালোকে জানে এখন মাৰ্চিডিজ বেঞ্চৰ কিমান দাম হয়। আপোনালোকৰ ভাগ্যটো এই গাড়ীখনে অপেক্ষা কৰি থাকিব পাৰে আৰু লগতে বহুতো ডাঙৰ উপহাৰ আছে। আপোনালোকৰ ভাগ্য ভাল লাগিলে আপোনালোকে এই খেলখনত নিশ্চয় কিবা এটা ভাল পোৱা লাভ কৰিব পাৰে। মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ, আপোনালোকে মোলৈ সেই নাম্বাৰত হোৱাটছআপ কৰিব। যদিহে আপোনালোকক কুপন লাগে আপোনালোকে সেই নম্বৰত মোলৈ হোৱাটছআপ কৰি আপোনালোকক যিমান লাগে সিমান কুপন লৈ ল'ব পাৰিব। এইখন এখন বহুত ভাল খেল হয়, আপোনালোকে নিশ্চিন্ত মনে এই খেলখনৰ কুপন আমাৰ পৰা ল'ব পাৰে। আপোনালোকক এতিয়া মই এই খেলখনত কি উপহাৰ আছে গোটেইখিনি দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ কুপন প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে মাৰ্চিডিজ বেঞ্চ, 2 নম্বৰ প্ৰাইজটো হৈছে টাটা চেৰা, 3 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰক, 4 নম্বৰ প্ৰাইজটো হৈছে কিয়া ছনেট, 5 নম্বৰ প্ৰাইজটো হৈছে কিয়া চেৰছ, 6 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ, 7 নম্বৰ প্ৰাইজটো হৈছে টাটা টিয়াগো, 8 নম্বৰ প্ৰাইজটো হৈছে টাটা আল্ট্ৰা বাছ, 9 নম্বৰ প্ৰাইজটো হৈছে ফৰ্নেছ ছিগমা, 10 নম্বৰ প্ৰাইজটো হৈছে ছুইফ্ট LXI, 11 নম্বৰ প্ৰাইজটো হৈছে ৱেগনাৰ R, 12 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10 LXI, 13 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10 LXI, 14 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10 LXI আৰু 15 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে টাটা আল্ট্ৰা বাছ 24 চিটাৰ। ইয়াতে বন্ধুসকল বুক প্ৰাইজ আছে। ইয়াৰে বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ, 2 নম্বৰ প্ৰাইজটো হৈছে 80,000, 3 নম্বৰ প্ৰাইজটো হৈছে 70,000, 4 নম্বৰ প্ৰাইজটো হৈছে 60,000 আৰু 5 নম্বৰ একেবাৰে শেষৰ বুক প্ৰাইজটো হৈছে 50,000 টকা। এই খেলখনৰ এটা বুকৰ মূল্য হৈছে মাত্ৰ 1200 টকা। বন্ধুসকল আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে। আপোনালোকৰ ভাগ্য ভাল লাগিলে নিশ্চয় এই খেলখনত আপোনালোকে কিবা এটা ভাল উপহাৰ লাভ কৰিব। বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোকে এই খেলখনৰ ৰিজাল্ট চাবলৈ বিচাৰিছে তেনেহ'লে মোক কমেণ্টত জনাব, মই আপোনালোকক ৰিজাল্ট আৰু লাইভ চোৱাৰো সুবিধা কৰি দিম। বন্ধুসকল ভিডিঅ'টো এতিয়ালৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।